হেল্ল' এভৰিৱান, আজি আহিছোঁ মা কামাখ্যা দেৱালয়। এটা কথা আছে নহয় যে মায়ে মাতিলেহে আহিব পাৰি। সঁচাকেই দিয়া, আজি ইমান বৰষুণতো মাৰ ওচৰত আহিছোঁ। আহি আপোনাৰ দেখিলোঁ একদম কুপনৰ বাবে দীঘলীয়া লাইন আছে। আমি তাতে নৰৈ পূজাৰ সামগ্ৰীখিনি কিনি উঠি আমি মন্দিৰৰ ভিতৰলৈকে আহি আছোঁ। তাতে মোৰ চিনাকি দাদা এজন আছিলে, আমি দাদাক ভিতৰত ধুনীয়াকৈ পূজা কৰি মেলি আমি ওলাই মেলি আমি মন্দিৰৰ চাৰিওফালে 3 পাক ঘূৰিলোঁ। ঘূৰি উঠি আপোনাৰ তাতে যে কইনবোৰ লগাব পাৰি তাতে লগাই মেলি আমি ওলাই দিলোঁ। আৰু মই গৈছিলোঁ, মোৰ লগৰজনী, তাইৰ ছোৱালীজনী আৰু মাক, আমি চাৰিওটা গৈছিলোঁ মন্দিৰত। আৰু ইমানেই বৰষুণ দিছে নহয়, একদম তিতি লুতুৰি পুতুৰি হৈ গৈছে। ইফালে ছাতি ধৰিব পৰা নাই, এফালে মোবাইল, এফালে পূজাৰ সামগ্ৰী। কিন্তু ভাল লাগিছে কাৰণ মাক দৰ্শন কৰিলোঁ বহুত বছৰ পিছত। আৰু এয়া দেখাইছোঁ বাহিৰ ভাগ। তাৰপিছত অকণমান ফটো উঠি মেলি তাৰপৰা ওলাই দিলোঁ। দেখিছেনে একদম যেন কুঁৱলীহে ঢাকি ধৰিছে, এনেকুৱা পৰিৱেশ। আৰু এইয়া মাজত দেখিছে ট্ৰাফিক, এইবোৰ খোজকাঢ়ি গৈছে, এইবোৰ মানুহ, এইবোৰ দেখিও ভাল লাগিল বাৰু।